বন্ধুসকল, আজি আপোনালোকক শিকাম মাছৰ কণী, বিলাহী আৰু বেঙেনা কেনেকৈ বনায়। তাৰ কাৰণে আমাক প্ৰথমতে লাগিব বিলাহী, আদা, নহৰু, বেঙেনা, পিঁয়াজ আৰু নৰসিংহৰ পাত। আদা, নহৰু, বিলাহীখিনি আমি সৰু সৰুকৈ কুটি ল'ব লাগিব। পিঁয়াজখিনিও সৰু সৰুকৈ কুটি ল'ব লাগিব। তাৰপিছত আমি এটা বাতিত অলপ পানী লৈ তাত জিৰা, ধনিয়া, লাল মিৰ্চ দি গুলি পেলাই 5 মিনিটমান থৈ দিব লাগিব। পানী মানে আপোনালোকে 2 কাপমান পানী ল'ব। আমাৰ এতিয়া ৰেচিপিটো বনাবলৈ সকলো বস্তু যোগাৰ হৈ গ'ল। আহক এতিয়া আমি কেৰাহী এটাত তেল লৈ তেলখিনি গৰম কৰি লওঁ। বেঙেনাখিনিত সৰু সৰুকৈ অলপ ফুটা কৰি দিছোঁ যাতে তেলটো ধুনীয়াকৈ সোমাই, মছলাখিনি সোমাই খাই ভাল লাগিব। আপোনালোকেও তেনেকৈ কৰি ল'ব। এতিয়া তেলখিনি গৰম হৈছে, আমি বেঙেনাখিনি ভাজি লওঁ। বেঙেনাখিনি খুব মচমচীয়াকৈ নাভাজোঁ, অলপ অলপ ভাজি ল'ম। বেঙেনাখিনি ভাজা হৈ গৈছে। আমি এতিয়া বেঙেনাখিনি তাৰপৰা নমাই আমি মাছৰ কণীখিনি ভাজি ল'ম। মাছৰ কণীখিনি অলপ সৰু সৰু কৰি দিছোঁ, মানে যাতে ভালকৈ সিজে। মাছৰ কণীখিনিও মোটামুটি সিজিছে। এতিয়া লাহেকৈ আমি তাক নমাম। ধুনীয়া হৈছে। মাছৰ কণী ভজা তেলটোতে আমি পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজিম। তাৰপিছত আমি তাত দি দিম বিলাহী। বিলাহীখিনি দি অলপ লৰাই ল'ম। লৰোৱাৰ পাছত আমি তাত দিম আদা, নহৰু। আদা, নহৰু দি ধুনীয়াকৈ অলপ ভাজি ল'ম। চাওক, ভাজি আছোঁ। তাৰপাছত আমি অলপমান কি দি দিম, আমি যে কাৰি পাত্তা বুলি কওঁ, অসমীয়াত যিটো আপোনাৰ নৰসিংহ পাত বুলি কয়। এতিয়া ইয়াক ঢাকি দিয়ক 3-4 মিনিটৰ কাৰণে। 3-4 মিনিটৰ পিছত আকৌ উলিয়াই অলপ আকৌ লৰাই দিব। চাব, খুব টেষ্টি হ'ব। আৰু মই মাছৰ কণীখিনি অলপ গুড়ি কৰি লৈছোঁ দেই। তাৰপিছত গৰম মছলা দিছোঁ টেষ্টৰ কাৰণে। সেইটো দিলে খুবেই ভাল লাগে খাই। চাওক, এতিয়া আমি ভাজি থোৱা বেঙেনাখিনি ইয়াত দি দিয়ক। বেঙেনাখিনি দি অলপমান আৰু সিজাওক। তাৰপিছত লাহেকৈ আমি গুড়ি কৰি থৈ দিয়া মাছৰ কণীখিনি ইয়াত দি দিম। এতিয়া এয়া মাছৰ কণী দি দিছোঁ। বহুত টেষ্টি হয়। আপোনালোকে এদিন আলহী আহিলে বনাই খুৱাব, আপোনাক বাহ দিব। আমি নিমখ আৰু হালধি এতিয়াহে দিম, আগতে দিয়া নাই। নিমখ আৰু হালধিটো শেষত দিলে অলপ টেষ্টি হয়। এইটো মোৰ ষ্টাইল আৰু। আমি হালধি দিছোঁ, নিমখ দিছোঁ। বাছ দি অলপ লৰাই পেলাই আকৌ ঢাকন দি দিয়ক 3-4 মিনিটৰ কাৰণে। চাওক, ঢাকন দি দিছোঁ। বেছি সময় নহয়, 3-4 মিনিটৰ কাৰণে। তাৰপিছত আপোনালোকে চাব সিজিছে নাই। যদি সিজে ধুনীয়াকৈ নমাই দিব। আমাৰ ৰেডি হৈ গৈছে, ধুনীয়াকৈ সিজিছে। দেখাতো টেষ্টি হৈছে, খাবলৈতো খুবেই টেষ্টি হ'ব। লগতে মাছ ভাজি আছোঁ, মাছো এপিচ এপিচ ল'ম। বাছ ৰেডি। আমি এতিয়া নমাই দিলোঁ। লাহেকৈ এতিয়া ইয়াক খাম। গৰমে গৰমে খালে আৰুৱে ভাল লাগে। ঠাণ্ডা হ'লে খালেও একো নাই। যদি ৰেচিপিটো ভাল পায় খাই, মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ আৰু নতুন নতুন ৰেচিপি মই লৈ আহিম, আপোনালোকে চাব। ধন্যবাদ।